মৰিগাঁও জিলাৰ লাহৰীঘাটত বিপদজনক হৈ পৰিছে এটা নৱনিৰ্মিত মথাউৰি। নগাঁৱৰ শিলঘাটৰ পৰা মৰিগাঁৱৰ ভোৰাগাঁও সংযোগী মথাউৰিটোত এজাক বৰষুণ দিলে সৃষ্টি হয় প্ৰকাণ্ড গাঁতৰ। এই পুখুৰী সদৃশ গাঁতৰ বাবে পথচাৰীয়ে ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ আশংকাত ভুগিছে স্থানীয় লোকসকল। বিভাগৰ কৰ্তৃপক্ষই মথাউৰিটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আৰু সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাব আমাৰ সাংবাদিক লম্বুদৰ বৰাই। ভয়াবহ পথ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। শিলঘাটৰ পৰা যিটো মৰিগাঁও জিলাৰ ভোৰাগাঁৱলৈকে মাথাউৰিৰ ওপৰত যি পকীপথ নিৰ্মাণ কৰা হৈছে, চিচি ব্লকৰ পথ নিৰ্মাণ কৰা হৈছে, সেই পথছোৱাত মই সাম্প্ৰতিক কাঠনি যি লাহৰীঘাটৰ কাঠনি অঞ্চলত উপস্থিত আছোঁ। সেই অঞ্চলৰ সেই পথছোৱাত মই উপস্থিত আছোঁ আৰু সেই পথছোৱাৰ পৰিৱেশটো মই দেখুৱাই আছোঁ। কেমেৰা পাৰ্চন ধৰণীয়ে ইয়াৰ পৰিৱেশ দেখুৱাই আছে। এই কেনেধৰণে জয়ী হৈ পৰিছে বৰষুণত। এজাক বৰষুণতে এনেদৰে এই পথছোৱাৰ যি মাটি খহি যাবলৈ ধৰিছে, ইয়াৰ দেৱালত ফাট মেলিছে, দেৱাল বহি যাবলৈ ধৰিছে। কেৱল এইখিনিয়ে নহয়, মই ইয়াৰ পৰা প্ৰায় যি শিলঘাটৰ পৰা চেনিমাৰী হওক, শিলঘাট হওক, লাহৰীঘাটৰ ভোৰাগাঁও হওক, এই প্ৰতিটো ঠাইতে প্ৰায় 100-200 মিটাৰৰ দূৰে এনেদৰে বৃহৎ গাঁতৰ সৃষ্টি হৈছে। ইয়াত বৰষুণৰ পানীয়ে ইয়াৰ যি ৰাস্তাৰ দুই যে ৰেম্প আছে, ৰেম্পবিলাক এনেকৈ সহায় নিছে। সহায় নিয়াৰ পাছতো যি বিভাগ আছে, গড় কাপ্তানি বিভাগ আছে, সেই বিভাগে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই, যাৰ বাবে এই পথছোৱাত ভয়াৱহ বিপদ বা দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা আছে। এইখিনিতে কেইবাগৰাকী ব্যক্তি আছে, ইয়াৰ সচেতন নাগৰিক আছে, মই জানিব চেষ্টা কৰিম কি ক'ব। এনেদৰে যিবোৰ গাঁত আছে, গাঁতবোৰ যদি শীঘ্ৰে মেৰামতি নকৰিলে ইয়াত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ এক সম্ভাৱনা প্ৰকট হৈ পৰিছে। কি ক'ব আপুনি? ৰাস্তাটো ৰাইজে দেখিছেই যে প্ৰতি 300-200 মিটাৰ দূৰে মানে এটা বৃহৎ গাঁত হৈছে। বৰষুণৰ ফলত বৃহৎ গাঁত হৈছে। এতিয়াও কোনো ডিপাৰ্টমেণ্টে আহি এই বস্তুটো মেৰামতি কৰা নাই। সেয়ে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে কৈছিল যে যিকোনো এটা গাঁত সন্মুখত দেখিলেই আপোনালোকে ফটো মাৰি পেলাই আমালোকে প্ৰেৰণ কৰিব। সেই গাঁতটো আমি অতি শীঘ্ৰে পূৰণ কৰি দিবৰ কাৰণে আমি ব্যৱস্থা কৰিম। এতিয়া পৰ্যন্ত আজি ধৰক বৰষুণৰ যিটো আহিছে, এই বৰষুণ অহাৰ ফলত এইবোৰ জহি খহি গৈছে। এতিয়া পৰ্যন্ত কোনো ডিপাৰ্টমেণ্টৰ মানুহ এই পথেদি কিমান গাড়ী অহা যোৱা কৰে? প্ৰায় 1000 মান হৈ যাব সদায় 1000 মান হ'ব। মটৰচাইকেল, 4 চকা, টমটম বা ট্ৰাক এইবিলাক লৈ 1000 মান হৈ যাব। ইয়াত দুৰ্ঘটনা যে সংঘটিত হয়, তাৰ পৰা দায়ী কোন হ'ব? এইটোতো এইটো ডিপাৰ্টমেণ্টৰ মানুহ হ'ব। এইবিলাক যোনে ঠিকাদাৰী কৰিছে সিহঁতৰ আৰু ডিপাৰ্টমেণ্টে হ'ব, বেলেগতো একো নহয়। এতিয়া চাওক, সেইদিনাও এক্সিডেণ্ট এটা হৈছে তাত। এক্সিডেণ্ট হৈ থাকে মাজে এই গাঁতবিলাকত পৰি যায়। ডিপাৰ্টমেণ্ট এতিয়াও নাই সিহঁতে এই অলপ বস্তা ভৰাই দিয়ে। এইবিলাক হ'ব জানো? ইমান ডাঙৰ গাঁত এটা, এইবিলাক বস্তাই কাম নহয়। নিশ্চয়কৈ কোৱা হয় যে জনস্বাৰ্থৰ কাৰণে, জনহিতাৰ্থৰ কাৰণে, জনসাধাৰণৰ কাৰণে গড় কাপ্তানি বিভাগ আছে। সেই গড় কাপ্তানি বিভাগে ইয়াৰ যি পথ আছে, সেই পথবোৰ ইয়াত তেখেতসকলে নিৰ্মাণ কৰে ঠিকেই, কিন্তু পথসমূহ যেতিয়া জহি হৈ যায় বা বৰষুণৰ সময়ত এনেকৈ গাঁত হৈ যায়, গাঁতবিলাক তেওঁলোকে পূৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আপুনি দাদা কি ক'ব, ক'ৰ পৰা আহিছে আপুনি? আৰু লাহৰীঘাটৰ পৰা কিছু পৰিৱেশ আমাক দেখুৱালে আমাৰ সাংবাদিক লম্বুদৰ বৰাই। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।